সরকার হায় হায় জিহাদি সরকার হায় হায় জিহাদি সরকার হায় হায় ইউনূস সরকার হায় হায় জয় শ্রীরাম জয় শ্রীরাম आतंकवादी सरकार हाय हाय आतंकवादी सरकार हाय हाय बांग्लादेशेर मुस्लिम दूर हटो बांग्लादेश सरकार भारतेर परा दूर हटो जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय जय श्री राम बांग्लादेश सरकार हाय हाय প্রতিবাদ করার এটাই উদ্দেশ্য যে বাংলাদেশত হিন্দুক হত্যা কৰি আছে বাংলাদেশী সরকারে জিহাদি সরকারে ইউনূস সরকার নোবেল বঁটা পাইছে শান্তিৰ নোবেল বঁটা পাইছে তেওঁ এই শান্তি বিলাই আছে নেকি বাংলাদেশত এই শান্তি বিলাই আছে জিহাদি ইউনূস সরকারে হিন্দুক হত্যা কৰি আছে বাংলাদেশত আমি কেতিয়াও এইটো মানি নলওঁ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ কেতিয়াও এইটো মানি নলওঁ গতিকে বাংলাদেশৰ যিটো কৰি আছে এইটো বন্ধ কৰিব লাগে নহ'লে কিন্তু আমি ইয়াৰ বিহিত ব্যৱস্থা ল'ম আজি বাংলাদেশত চৰকাৰত যিটো চলাই আছে তেওঁলোকে জিহাদিমূলক ব্যৱস্থা এইটো বন্ধ কৰিব লাগে নহ'লে কিন্তু আমি ৰাষ্ট্ৰীয় পৰ্যন্ত চুপ নাথাকোঁ যিটো ইস্কন ধৰ্মক নিষেধ কৰাৰ যিটো পৰিকল্পনা বাংলাদেশৰ জিহাদিবোৰে কৰি আছে সেইটো বন্ধ কৰিব লাগে আজি চিন্ময় কৃষ্ণ দাসক জেলত ভৰাই কেনে তাতে মাংস খুৱাই আছে গো মাংস খুৱাই আছে এইবোৰ বন্ধ কৰিব লাগে আজি নারী নির্যাতন চলে আছে বাংলাদেশত হিন্দু নারীক হত্যা কৰি আছে ৰেপ কৰি আছে ধৰ্ষণ কৰি আছে ৰাস্তাই ঘাটত মাৰি কেনে পেলাই দি আছে গতিকে এইবোৰ বন্ধ কৰিব লাগে জিহাদি সরকার ইউনূস সরকার বাংলাদেশের সরকারে গতিকে এইবোৰ যদি বন্ধ নহয় তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ ৰাষ্ট্ৰীয় বজৰং দল আমাৰ সনাতনী সভ্যতাই তেওঁলোকক দিব আৰু আমাৰ ভাৰত চৰকাৰ আমাৰ হিন্দু বহুল যি ভাৰত চৰকাৰ হিন্দুৰ ভোটত চৰকাৰ হৈছে আৰু সেই চৰকাৰ এই ক্ষেত্ৰত নিমাত চুপ কিয় এইটো খুবেই লজ্জাজনক বিষয় এই ক্ষেত্ৰত যি ভাৰত চৰকাৰে ভূমিকা নিভাই আছে এইটো খুবেই লজ্জাজনক বাংলাদেশত আমাৰ হিন্দুক হত্যা কৰি আছে আৰু বাংলাদেশ ভাৰত চৰকাৰ এই ক্ষেত্ৰত চুপ এই নেকি তেওঁলোকৰ হিন্দুত্ব এই নেকি ভাৰত চৰকাৰৰ হিন্দুত্ব এতিয়া আমি এইটোৱে বিচাৰোঁ যে বাংলাদেশত হয় শান্তি হ'ব নহ'লে কিন্তু আমি ভাৰতৰ হিন্দু ৰাষ্ট্ৰীয় বজৰং দলে ইয়াৰ বিহিত ব্যৱস্থা ইয়াৰ প্ৰত্যুত্তৰ আমি দিম কাৰণ বাংলাদেশৰ পৰা যিবোৰ আমাৰ বাংলাদেশ যিটো চলি আছে আমাৰ ভাৰতৰ ওপৰতে চলি আছে আজি তেওঁলোকে যে বাংলাদেশৰ পৰা যিবোৰ বস্তু বিক্ৰী কৰি আছে ভাৰতত সেইবোৰ বন্ধ কৰিম হয় তাৰে প্ৰতিবাদ কৰি আছো আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা আৰু বাংলাদেশৰ পৰা ইয়াতে চিকিৎসা কৰি ভাল হয় বাংলাদেশত একো চিকিৎসা ব্যৱস্থা নাই কিবা চৰ্দি লাগলি জ্বৰ হলেও বাংলাদেশৰ পৰা আমাৰ ভাৰতত আহিব লাগে কিয় গতিকে সেইবোৰ আমি বন্ধ কৰিম একো সুবিধা নাপায় ভাৰত চৰকাৰৰ পৰা কাৰণ ভাৰতৰ হিন্দু আমাৰ হিন্দু সম্প্ৰদায়ক যদি তেওঁলোকে সেফ দিব নোৱাৰে গতিকে আমি তেওঁলোকৰ বিৰুদ্ধে বিহিত বাংলাদেশে যি ঘটনা ঘটি আছে সেইটো আমি ন্যায় বিচাৰোঁ আৰু সংখ্যালঘু সুৰক্ষা বিচাৰোঁ আৰু গোটেই এনে ভাতৃত্ব ভাৱ থাকে গোটেই আমি একতা বিচাৰোঁ শান্তি বিচাৰোঁ সেইকাৰণে চৰকাৰত আমি এতিয়া যে যি অৰাজকতা হৈ আছে সেইটো যাতে আশু সমাধান হয় আৰু এই চৰকাৰৰ পতনটো বিচাৰোঁ আৰু চিন্ময় প্ৰভু যাতে মুক্তি হয় তাত তেওঁলোকে গোটেই আমাৰ সনাতন ধৰ্মৰ কাৰণে ৰক্ষাৰ কাৰণে তেওঁলোকে নিজে ভূমিকা লৈছে কিন্তু দুখৰ বিষয় আমি এতিয়াও আমি সনাতন ধৰ্মৰ এতিয়াও আমি
এনেকুৱা ভাল ষ্টেপ এতিয়ালৈকে লোৱা নাই। এইটো এটা দুখৰ বিষয়। এতিয়া আমাৰ সনাতন ধৰ্মৰ সকলোৱে একতা হ'ব লাগে। যদি সকলোৱে আমি এইটোৰ বিষয়ে যদি মাৰ বান্ধি থিয় হ'ব লাগে আৰু সকলোৱে আমি একো সুস্থ নাগৰিক হিচাপে আমি জীয়াই থাকিব লাগে আৰু সনাতন ধৰ্মৰ সুৰক্ষা লাগে।